মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ তৃতীয় শ্ৰেণী অসমীয়া পাঠ্যপুথি স্পন্দন প্ৰথম ভাগৰ অধ্যায় 9 স্বাস্থ্য আৰু সুঅভ্যাস নামৰ যিটো অধ্যায় আছে তাৰে পাঠ 1 সহজ অভ্যাসৰ সুফল এই পাঠটি বুজাই দিবলৈ চেষ্টা কৰিছো। গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছো। সহজ অভ্যাসৰ সুফল অৰ্থাৎ সহজ অভ্যাস কৰিলে কিনো সুফল পোৱা হয় তাকে পাঠটো দিয়া হৈছে। স্বাস্থ্যই পৰম ধন। এই ধন পাবলৈ হলে সুষম আহাৰ, সুঅভ্যাস আৰু শৰীৰ চৰ্চাৰ প্ৰয়োজন। এতিয়া কি কৈছে? স্বাস্থ্যই পৰম ধন বুলি কৈছে। আৰু এই ধন পাবৰ কাৰণে কি লাগিব? আমাক সুষম আহাৰ, সুঅভ্যাস আৰু শৰীৰ চৰ্চাৰ প্ৰয়োজন। সুস্বাস্থ্যই মন উৎফুল্লিত কৰি ৰাখে আৰু কামৰ প্ৰতি ধাউতি বঢ়ায়। সুস্বাস্থ্যই কি কৰে? আমাৰ মনটো উৎফুল্লিত কৰি ৰাখে আৰু কামৰ প্ৰতি ধাউতি বঢ়ায়। শিশু এটিয়ে আনক দেখি কিদৰে নিজৰ সুঅভ্যাস গঠন কৰিলে পাঠটোত পঢ়ি চাওঁ আহা। শিশু এটা কেনেধৰণে সুঅভ্যাস গঠন কৰিছে তাক বুজাবৰ কাৰণে এই পাঠটো দিয়া হৈছে। কেনেধৰণে এটা সৰু শিশুৱে আনক দেখি এটা সুস্থ অভ্যাস গঠন কৰিছে তাৰ এটা উদাহৰণ ইয়াত দাঙি ধৰিব যত্ন কৰিছে। ইয়াত আমি এখন কি দেখিছো? এখন গাঁৱৰ ছবি দেখিবলৈ পাইছো। এখন গাঁৱৰ ঘৰ এটাৰ এখন প্ৰতিছবি দেখিবলৈ পাইছো। ইয়াত হাঁহে দানা খাই থকা দেখিছো। তুলসীত পানী দিয়া দেখিছো। এনেধৰণৰ এটা আমি গৰুৱে দানা খাই থকা দেখিছো। এনেকুৱা এটা গাঁৱৰ পৰিৱেশ এটা আমি দেখিবলৈ পাইছো। এতিয়া চোৱাচোন পাঠটো কি দিছে। প্ৰথম দফাটোত কি কৈছে? মুনীন্দ্ৰৰ দেউতাক চাকৰি সূত্ৰে বমডিলাত থাকে। শীতৰ বন্ধত সিহঁতে চিলাপথাৰ ঘাই ঘৰলৈ আহিছে। সকলোৱে সিহঁতলৈ বাট চাই আছিল যদিও সিহঁতৰ ঘৰ পাওঁতে সন্ধিয়া উকলিল। বহুদিনৰ পাছত মুনীন্দ্ৰই ককাক আইতাক খুৰাক-খুৰীহঁতক লগ পালে। সেয়ে তাৰ আনন্দৰ সীমা নাই। ৰাতি ককাকৰ সৈতে সকলোৱে একেলগে বহি ভাত খালে। ভাগৰুৱা মুনীন্দ্ৰই দেৰি নকৰি শুই পৰিল। এতিয়া কি কৈছে? মুনীন্দ্ৰৰ দেউতাক চাকৰি সূত্ৰে ক'ত থাকে? বমডিলাত থাকে। আৰু শীতৰ বন্ধত সিহঁতে চিলাপথাৰ ঘাই ঘৰলৈ আহিছে। সকলোৱে সিহঁতলৈ বাট চাই আছিল যদিও সিহঁতৰ ঘৰ পাওঁতে সন্ধিয়া উকলিল বুলি কৈছে। বহুদিনৰ পাছত মুনীন্দ্ৰই ককাক আইতাক খুৰাক-খুৰীহঁতক লগ পালে। সেয়ে তাৰ আনন্দৰ সীমা নাই। বহুদিনৰ পিছত কি হয়? মুনীন্দ্ৰই ককাক আইতাকক লগ পাইছে, খুৰাক-খুৰীহঁতক লগ পাইছে আৰু সেইকাৰণে আনন্দৰ সীমা নাই বুলি কৈছে। ৰাতি ককাকৰ সৈতে সকলোৱে একেলগে বহি ভাত খালে। ভাগৰুৱা মুনীন্দ্ৰই দেৰি নকৰি শুই পৰিল। তাৰপিছতো কি কৈছে? আজি কাহিলী পুৱাতে সি চৰাই-চিৰিকটি মাত শুনি সাৰ পালে। এই দফাটোত কৈছে আজি কাহিলী পুৱাতে সি চৰাই-চিৰিকটি মাত শুনি সাৰ পালে। কোনোদিনে ইমান সোনকালে উঠি নোপোৱা মুনীন্দ্ৰৰ মনটো বৰ ভাল লাগিল। বিচনাৰ পৰা নামি সি এখোজ দুখোজকৈ মুকুতাহঁতৰ ঘৰ দুৱাৰমুখ পালেগৈ। মুকুতা, অ মুকুতা, শুই উঠিলানে? সি মাত লগালে। কি হৈছে? সেইদিনাখন যেতিয়া গাঁৱৰ ঘৰলৈ আহিলে মুনীন্দ্ৰই ৰাতিপুৱাতে সাৰ পাইছে। কিয়? চৰাই-চিৰিকটি মাত শুনি। কোনোদিনে সি ঘৰত ইমান সোনকালে শুই উঠা নাছিলে আৰু সাৰো পোৱা নাছিলে। আৰু সেইকাৰণে মুনীন্দ্ৰই ৰাতিপুৱাই সাৰ পাই তাৰ মনটো ভাল লাগিছে। বিচনাৰ পৰা নামি সি এখোজ দুখোজকৈ মুকুতাহঁতৰ ঘৰ দুৱাৰমুখ পালেগৈ। আৰু বিচনাৰ পৰা নামি পাইছেগৈ? মুকুতাহঁতৰ ঘৰ পাইছেগৈ। তাৰপিছত মাতিছে মুকুতাক, মুকুতা, অ মুকুতা, শুই উঠিলানে বুলি মাতিছে। সি মাত লগাইছে। তাৰপিছত দফাটোত কি কৈছে? ঘৰৰ ভিতৰৰ পৰা খুৰীয়েকে মাত দিলে। মুকুতা নাই। তাই ককাকৰ লগত ওলাই গৈছে। মুকুতা সদায় সোনকালে শুই উঠে। তাই কুহুমীয়া পানী এগিলাচ খাই ককাকৰ লগত পাত্ৰ ভ্ৰমণলৈ যায়। অলপ পাছত আহি পাবহি। এনেধৰণে খুৰীয়েকে কৈছে যে যেতিয়া খুৰীয়েকক মাত লগাইছে, খুৰীয়েকৰ ঘৰত মাত লগাইছে, তেতিয়া মুনীন্দ্ৰৰ খুৰীয়েকে কৈছে যে মুকুতা নাই, তাই ককাকৰ লগত ওলাই গৈছে আৰু মুকুতাই সদায় সোনকালে শুই উঠে আৰু একাপ কুহুমীয়া পানী এগিলাচ খাই কি কৰে? তাই ককাকৰ লগত পাত্ৰ ভ্ৰমণলৈ যায় আৰু অলপ পাছতে আহি পাবহি বুলি খুৰীয়েকে মুনীন্দ্ৰক কৈছে। মুনীন্দ্ৰই চকু দুটা মোহাৰি পদূলি মুখলৈ ওলাই আহিল। সি পুৱাৰ দৃশ্যটো উপভোগ কৰিবলৈ ললে। চৰাই-চিৰিকটিবোৰ জাকে জাকে উৰি গৈছে। হাঁহ-কুকুৰা, গৰু-ছাগলী আদি আপোন মনে দানা পানী খাই আছে। খুৰীয়েকে গা পা ধুই তুলসী তল সাৰি মচি চাকি দিবলৈ লৈছে। ৰাতিপুৱাৰ এই দৃশ্যবোৰ চাই তাৰ বৰ স্ফূৰ্তি লাগিল।
কি কৈছে মনিন্দৰ চকু দুটা মহি পদূলি মুখলৈ ওলাই আহিছে আৰু সি পুৱাৰ দৃশ্যটো উপভোগ কৰিছে চৰাই চিকটিবিলাকে কি কৰিছে জাকে জাকে উৰি গৈছে হাঁহ কুকুৰা গৰু ছাগলী আদি আপোন মনে দানা পানী খাই আছে খুৰীয়েকে গা পা ধুই তুলসী তল সাৰি মচি চাকি দিবলৈ লৈছে আমি প্ৰথম এই ছবিখনত সেই দৃশ্যটো আমি দেখিবলৈ পাইছো খুৰীয়েকে গা পা ধুই তুলসী তলৰ সাৰি মচি চাকি দিবলৈ লৈছে ৰাতিপুৱাৰ এই দৃশ্যবোৰ চাই তাৰ বৰ স্ফূৰ্তি লাগিল ৰাতিপুৱা যেতিয়া এই ধৰণৰ দৃশ্য দেখিবলৈ পাইছে মনিন্দৰ মনত খুব আনন্দ লাগিছে তাৰপিছত কি হৈছে এনেতে ককাকৰ সৈতে মুকুতা আহি ওলালহি ৰাস্তাৰ পৰা আটাই ঘৰলৈ উভতি আহিল ঘৰলৈ আহি মুকুতাই পোনে পোনে দমকলৰ পাৰ পালেগৈ তাই দাঁত মাজি হাত মুখ ধুই মনিন্দক ঘৰৰ ভিতৰলৈ মাতি নিলে তাৰপাছত তাই তাক বহিবলৈ দিলে আৰু ধাৰিত বহি তাই যোগাসন কৰিবলৈ ল'লে এনেতে খুৰীয়েকে আহি দুয়োকে কিছুমান খোৱা বস্তু দি থৈ গ'ল কিছু সময়ৰ পাছত মুকুতা যোগাসনৰ পৰা উঠিল দুয়ো কথা পাতি বস্তুবোৰ খাবলৈ ধৰিলে মুকুতাৰ এনে নিয়মানুৱৰ্তিতা চাই মনিন্দৰ মনলৈ বহু কথাই আহিল কি হৈছে এই দফাটোত ককাকৰ সৈতে মুকুতা আহি ওলালহি গৈছে ৰাস্তাৰ পৰা আটাই উভতি কি হ'ল ৰাস্তাৰ পৰা আটাই ঘৰলৈ উভতি আহিছে আৰু ঘৰলৈ আহি মুকুতাই পোনে দমকলৰ পাৰলৈ গৈছে আৰু হাত মুখ ধুই ঘৰৰ ভিতৰলৈ মনিন্দক মাতি লৈ গৈছে মুকুতাই তাৰপিছত তাই তাক বহিব দিছে আৰু ধাৰিত বহি তাই কি কৰিবলৈ লৈছে যোগাসন কৰিবলৈ লৈছে আমি এই দৃশ্যটো দেখিবলৈ পাইছো আৰু এনেতে খুৰীকে কি কৰিছে কিছুমান খোৱা বস্তু দি থৈ গৈছে যেতিয়া মুকুতা যোগাসনৰ পৰা উঠি এই দুই কথা পাতি বস্তুবোৰ খাইছে আৰু এই নিয়মানুৱৰ্তিতাই মনিন্দক বহুত কথাই মনিন্দৰ মনলৈ বহুত কথা আহিবলৈ ধৰিছিল বহুত কথা আহিছে মানে নিয়মানুৱৰ্তিতানো কৰিলেনো কেনেধৰণৰ সুফল পায় সেই কথাবিলাক মনিন্দৰ মনলৈ আহিব ধৰিছে তাৰপিছত কি হয় 5 দিনৰ পৰা মনিন্দই মুকুতাৰ ককাকৰ লগত পাৰ্থ ভ্ৰমণলৈ যাবলৈ ধৰিলে সিও একেদৰে যোগাসন কৰিবলৈ ল'লে সেইকেইদিনতে তাৰ কেইটামান ভাল অভ্যাস গঢ়ি উঠিল কি হৈছে 5 দিনৰ পৰা মনিন্দই মুকুতাৰ ককাকৰ লগত পাৰ্থ ভ্ৰমণলৈ গৈছে আৰু সিও একেদৰে যোগাসন কৰিছে আৰু এই কেইটা দিনতে তাৰ যথেষ্ট ভাল অভ্যাস গঢ়ি উঠিছে বন্ধ শেষ হ'ল মনিন্দ বমদিলালৈ উভতি গ'ল তাত সি বায়েকৰ লগত বহি আলোচনা কৰিলে সেইমতে সেইদিনাৰ পৰা সিহঁত নিতৌ বিয়লি কি কৰিব ঠিৰাং কৰিলে মনিন্দহঁতে নিয়মিত সু অভ্যাস গঠনৰ অনুশীলন কৰি গ'ল বন্ধ শেষ হৈছে মনিন্দই বমদিলালৈ উভতি গৈছে তাত সি বায়েকৰ লগত বহি আলোচনা কৰিলে সেইমতে সেইদিনাৰ পৰা সিহঁত নিতৌ বিয়লি কি কৰিব ঠিৰাং কৰিছে মনিন্দহঁতে নিয়মিত সু অভ্যাস গঠনৰ অনুশীলন কৰি গ'ল বুলি কৈছে তেওঁলোকে এতিয়া নিজকে সতেজ আৰু সবল অনুভৱ কৰিছে এতিয়া তেওঁলোকে সকলো কামতে মনোযোগ দিব পৰা হ'ল যেতিয়া এই মনিন্দই তাৰ বায়েকৰ সৈতে যি সু অভ্যাস গঠন কৰিলে সেইবিলাকে নিজকে সতেজ আৰু সবল অনুভৱ কৰাইছে সিহঁতক আৰু সকলো কামতে সিহঁতে মনোযোগ দিব পৰা হৈছে আৰু যে পাঠটোত আচলতে সু অভ্যাসে কেনেধৰণৰ সুফল দিব পাৰে বিভিন্ন ক্ষেত্ৰত মানসিকভাৱে শাৰীৰিকভাৱে সেই কথাটোকে বুজাব যত্ন কৰিছে এতিয়া ক্ৰিয়াকলাপবিলাকলৈ আহোঁ ক্ৰিয়াকলাপবিলাকত কি দিছে চাওঁ পাঠভিত্তিক কি যিবিলাক ক্ৰিয়াকলাপ দিছে এক আলোচনা আৰু লিখো অহা কৈছে মই এইকেইটা তোমালোকক উত্তৰ কৰি ৰাখিছোঁ তোমালোকে চোৱাচোন 1 নম্বৰ কটো কি কৈছে মনিন্দ ঘাই ঘৰলৈ কোন সময়ত গৈছিল উত্তৰটো হ'ব শীতৰ বন্ধ খটো মনিন্দই কাহিলিপুৱাতে কিয় হাৰ পাইছিল উত্তৰটো হ'ব কাহিলিপুৱাতে মনিন্দই চৰাই চিকটি মাত শুনি হাৰ পাইছিল গ মুকুতাৰ ককাকে ৰাতিপুৱা কি কৰিবলৈ গৈছিল উত্তৰটো মুকুতাৰ ককাই ৰাতিপুৱা পাত্ৰ ভ্ৰমণলৈ গৈছিল ঘ ঘৰৰ হাঁহ কুকুৰাক কোনে দানা পানী দিছিল উত্তৰটো হ'ব ঘৰৰ হাঁহ কুকুৰাক মনিন্দৰ খুৰীয়েকে দানা পানী দিছিল ঙ কোনে তুলসী তেলত চাকি দিছিল উত্তৰটো হ'ব মনিন্দৰ খুৰীয়েকে তুলসী তেলত চাকি দিছিল প্ৰথম চলো কি হৈছে মনিন্দ আৰু বায়েকে নিতৌ বিয়লি কি কাম কৰিব বুলি ঠিৰাং কৰিছিল উত্তৰটো হ'ব মনিন্দ আৰু বায়েকে নিতৌ বিয়লি কিছুমান সু অভ্যাস গঠনৰ অনুশীলন কৰিলে যেনে বিয়লি খোজ কঢ়া বিয়লি পঢ়াৰ আগতে প্ৰাৰ্থনা কৰা এনেধৰণৰ কিছুমান অভ্যাস গঠন কৰিছিল এনেকুৱা অভ্যাস গঠন কৰিব বুলি ঠিৰাং কৰিছিল
তাৰপিছত দ্বিতীয়টো কি হয় তাই ককাকৰ লগত ওলাই গৈছে কোনে কাক কৈছিল উত্তৰটো কি হ'ব তাই ককাকৰ লগত ওলাই গৈছে কোনে কাক কৈছিল উক্ত কথাষাৰ খুৰীয়েকে মুনিন্দক কৈছিল প্ৰথম প্ৰশ্নটো অলপ উত্তৰটো অকমান ভুল হৈছে এইটো আমি এনে ধৰণে লিখিব লাগে মুনিন্দৰ বাইকে নিতৌ বিয়লি তলৰ কাম কেইটা কৰিব বুলি থিৰাং কৰিছিল যেনে বিয়লি খোজ খোৱা বিয়লি পঢ়াৰ আগতে প্ৰাৰ্থনা এইডোখৰ আমি এনে ধৰণে লিখিব লাগিব নিশ্চয় বুজি পাইছা 2 তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা হৈছে মুকুতাৰ সুঅভ্যাসবোৰ হ'ল ক ৰাতিপুৱা সোনকালে শুই উঠা খ নিতৌ প্ৰাতৰ ভ্ৰমণলৈ যোৱা সময়মতে আহাৰ নোখোৱা ঘ নিজকে চাফ চিকুণ কৰি ৰখা ইয়াৰ গটো নহয় আমি ক খ গ ঘ আমি এইকেইটাত কি কৰিব লাগিব পূৰ কৰিব লাগিব মুনিন্দে গঠন কৰা সুঅভ্যাসসমূহ হ'ল ক পুৱা গধূলি খোজ কঢ়া বিয়লি পঢ়াৰ আগতে খটো কি কৈছে ৰাতিপুৱা খেলা বিয়লি পঢ়াৰ আগতে প্ৰাৰ্থনা কৰা ঘ কচৰত কৰা পুৱা গধূলি খোজ কঢ়াটো এইটো হ'ব এইটো কটো শুদ্ধ গটো শুদ্ধ বিয়লি পঢ়াৰ আগতে প্ৰাৰ্থনা কৰা ঘ কচৰত কৰা এইকেইটা শুদ্ধ এইকেইটা আমি পূৰ কৰিব লাগিব আজি কাহিলি পোৱাতে সি চৰাই চিকটি মাথনি হার পালে ইয়াত কাহিলি পোৱা শব্দটোৱে কোনটো অৰ্থ বুজাইছে ক ঢল পোৱা খ বিছনাৰ পৰা উঠা গ মেলি মাৰ যোৱা ঘ বেলি উঠা ঢল পোৱা এইটো হ'ব শুদ্ধ উত্তৰ এটা আমি কাহিলি পোৱাটো তুমি ঢল পোৱা বুলি ক'ব পাৰো পাত্ৰ ভ্ৰমণৰ সাধাৰণতে তলৰ কোনটো কাম কৰা হয় ক পানী খোৱা খ খোজ কঢ়া গ চকু মোহৰা ঘ শুই উঠা আমি পাত্ৰ ভ্ৰমণ কোনটো কৰো খোজ কঢ়াটো এই খটো হয় ইয়াত গোটেইকেইটা ক দিয়া আছে মই এইকেইটা শুধৰাই লিখিছো খ হ'ব এইটো গ এইটো ঘ আমি কটো এইটো খটো হ'ব শুদ্ধ এইটো আমি পূৰ কৰিব লাগিব 3 নম্বৰ প্ৰশ্নটি কটো কি দিছে তোমালোকে পাঠত ৰাস্তা আৰু বস্তু এই শব্দ দুটা পাইছা এই যুক্তাক্ষৰ থকা আন কিছুমান শব্দ পঢ়িছা ৰাস্তা বস্তা বাস্তৱ হস্তা বস্তু স্তূপ স্তুতি প্ৰস্তুতি এতিয়া খ কি দিছে 3 নম্বৰ খটো কি দিছে তলৰ ছন্দ আৰু ইন্দ্ৰ শব্দ দুটা লগাই আন শব্দ লগাই নতুন শব্দ লিখোৱা ছন্দ চন্দ্ৰ চন্দ্ৰবিন্দু আমি চন্দ্ৰাৱলী চন্দ্ৰজাল এনে ধৰণে আমি লিখিব পাৰো ইন্দ্ৰ ইন্দ্ৰজাল ইন্দ্ৰধনু ইন্দ্ৰনীল 4 নম্বৰ প্ৰশ্নটো কি দিছে তলৰ বাক্যবোৰ পদবোৰ সানমিহলিকৈ দিয়া আছে সেইবোৰ সঠিক ক্ৰমত সজাই বাক্য লিখা পদবিলাক উলট পালটকৈ দিয়া আছে সানমিহলিকৈ দিয়া আছে এতিয়া উদাহৰণটা দি দিছে ঘৰলৈ ৰাস্তাৰ পৰা আহিলে ৰাস্তাৰ পৰা আটাই ঘৰলৈ আহিলে তাৰপিছত এইটো আমি কি দাঁত মাজে হ'বলৈ যোৱাৰ আগতে দাঁত মাজে এনেধৰণে হ'বলৈ যোৱাৰ আগত দাঁত মাজে চিপছৰ লাৰু পিঠা হলনি হি খায় এইটো কি হ'ব হি চিপছৰ হলনি লাৰু পিঠা খায় হি প্ৰাৰ্থনা পঢ়াৰ কৰে আগত এইটো শুদ্ধকৈ লিখিলে কি হি পঢ়াৰ আগত প্ৰাৰ্থনা কৰে পেট নাখায় পুৰাই হি কেতিয়াও পেট পুৰাই নাখায় এনেধৰণে আমি শুদ্ধৰাই লিখিব লাগিব 5 নম্বৰটো কি হয় ভাগৰুৱা মুনিন্দই দেৰি নকৰি শুই পৰিল পাঠত পোৱা এই বাক্যশাৰীত ভাগৰুৱা শব্দটো কেনেদৰে গঠন হৈছে চাওঁ আহা ভাগৰুৱা ভাগৰ যোগ ৱা ভাগৰুৱা এইটো তলৰ শব্দবোৰ ভাঙি লিখা ঘৰুৱা ঘৰ যোগ ৱা ঘৰুৱা নিথৰুৱা নিথৰ যোগ ৱা নিথৰুৱা ভিতৰুৱা ভিতৰ যোগ ৱা ভিতৰুৱা খাৰুৱা খাৰ যোগ ৱা খাৰুৱা পলসুৱা পলস যোগ ৱা পলসুৱা 6 নম্বৰটো কি দিছে তলৰ বাক্যশাৰীলৈ মন কৰা মুনিন্দ্ৰ বমদিলালৈ উভতি গ'ল ইয়াত মুনিন্দ্ৰটো উদ্দেশ্য মুনিন্দ্ৰ কোনে কৈছে মানে মুনিন্দ্ৰই কৰিছে এইটো উদ্দেশ্য বুলি কোৱা হয় বিধেয়টো কি হ'ব বমদিলালৈ উভতি উদ্দেশ্যই কি কৰিছে মানে
এইটোৱে হ'ব বিধেয় বোমডিলালৈ উভতি গ'ল বাক্যৰ এনে উদ্দেশ্য বিধেয় আমি ভাগ কৰি দিব পাৰোঁ তলৰ বাক্যকে হেৰি উদ্দেশ্য আৰু বিধেয় ভাগ কৰি লিখা ৰহিম এজন ভাল ল'ৰা 2 তেওঁ কিতাপ পঢ়িছে 3 নম্বৰ সি গান গায় 4 উপাসনা 3য় শ্ৰেণীৰ ছাত্ৰ 5 আপুনি ক'ত থাকে উদ্দেশ্য ইয়াত 1 নম্বৰ কি হয় ৰহিম উদ্দেশ্য এজন ভাল ল'ৰা বিধেয় তেওঁটো 2 নম্বৰ তেওঁটো উদ্দেশ্য কিতাপ পঢ়িছেটো বিধেয় উদ্দেশ্যই যি কৰে মানে যাক উদ্দেশ্য কৰি কয় তেওঁটো ইয়াত উদ্দেশ্য কৰি কয় যে কিতাপ পঢ়াটো বিধেয় সি গান গায় এনেধৰণে উপাসনা 3য় শ্ৰেণীৰ ছাত্ৰ এনেধৰণে আমি ভাগ কৰিব লাগিব উদ্দেশ্য বিধেয় আপুনি ক'ত থাকে এটো বিধেয় আপুনিটো উদ্দেশ্য ক'ত থাকে এটো বিধেয় 8 নম্বৰটো কি দিছে মনিন্দৰ অভ্যাসবোৰ পঢ়ি তোমাৰ অভ্যাসবোৰ লিখা মনিন্দৰ অভ্যাস সময়মতে আহাৰ গ্ৰহণ কৰে বিভিন্ন ৰঙৰ পাচলি খায় নখ চুটিকৈ ৰাখে পথৰ বাওঁফালে খোজ কাঢ়ে দুইফালে চাই বাট পাৰ হয় এটা তোমাৰ অভ্যাস তোমাৰ যি নিজৰ ভাল অভ্যাস আছে লিখিব অভ্যাসবিলাক লিখিবলৈ কৈছে তাৰপিছত 9 নম্বৰ কি দিছে মনিন্দই পঢ়া কোঠাৰ বেৰত কেইখনমান কাগজ আঠা লগাই থৈছে তাত কি লিখা আছে পঢ়ুৱা ইয়াত আঠা লগাই লিখি থৈছে তেনেধৰণে লিখি থৈছে পাৰ হোৱা সময় ঘূৰাই পাব নোৱাৰি খোৱাৰ সময়ত সন্তোষ মনে খাব লাগে ৰাতিপুৱা গা ৰদাব লাগে গছ থাকিলেহে মানুহ থাকিব খং কৰিলে নিজৰহে ক্ষতি হয় মিলাপ্ৰীতিয়ে শান্তিৰ ভেটি স্বাস্থ্যই পৰম ধন হাঁহি সুস্থতাৰ প্ৰতীক এনেধৰণে দিয়া আছে এতিয়া মনিন্দৰ দৰে কি কৈছে 10 নম্বৰটোকে মনিন্দৰ দৰে তুমি তোমাৰ পঢ়া হালত কি লিখি আঠা লগাই থবা ডাঙৰকৈ লিখা মনিন্দৰ যেনেধৰণে লিখিছে তোমালোক কি লিখি ৰাখিবা ইয়াত লিখিবলৈ কৈছে এটো তুমি তোমালোকে নিজেই কৰিবলৈ যত্ন কৰিবা 11টো কি দিছে তলৰ ছবিবোৰত দেখা কামবোৰ ভাল পোৱা নে বেয়া পোৱা লিখা আৰু তাৰ কাৰণ উল্লেখ কৰা এটো ভাল এইবিলাক কাম ভাল পোৱা নে বেয়া পোৱা লিখিবলৈ কৈছে তোমালোকে যদি ভাল পোৱা ভাল কিয় ভাল পোৱা যদি বেয়া পোৱা কিয় বেয়া পোৱা লিখিব লাগে নিজেই লিখিবলৈ চেষ্টা কৰিবা 12টোত কি দিছে দুজন তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ মাজত হোৱা কথনখিনি আগবঢ়াই নিয়া আমাৰ শ্ৰেণী কমলক সকলোৱে ভাল বুলি কয় কিয় ভাল বুলি কয়নো তাক সকলোৱে ভাল পায় কাৰণ তাৰ সকলো অভ্যাসেই ভাল তেনেহলে তাৰ কোনবোৰ অভ্যাস আমি অনুশীলন কৰিব পাৰোঁ প্ৰথমতে সোনকালে শুই উঠা এটো লিখিব পাৰে এনেধৰণে দ্বিতীয়তে সি চাফচিকুণকৈ বিদ্যালয়লৈ অহা ঠিকই কৈছা প্ৰথমে আমি এই অভ্যাস দুটা অনুশীলন কৰো আহা এনেধৰণে এইকিটা আমি এনেধৰণে লিখিব পাৰোঁ তোমালোকে বেলেগকৈ প্ৰথমতে তাৰ কোনটো অভ্যাস প্ৰথমতে সি ৰাতিপুৱা শুই উঠি পাত্ৰ ভ্ৰমণলৈ যোৱা এই তেনেকৈও লিখিব পাৰা কেনেধৰণে তোমালোকে আগবঢ়াই নে তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিব মই তোমালোকক এনে কেনেধৰণে কৰিবা আৰু হেতু মই কৈ দিছো 13 নম্বৰটো কি দিছে ডাকৰ বচন ভাগি পঢ়ুৱা জেঠত দৈ আহাৰত খৈ হাউনত মৰাপাত খাবা গৈ ভাদত উল আহিনত কল কাটিত কচু বহাই বল ইয়াত খৈ শব্দটো আখৈ বুজাইছে আৰু উল হৈছে উলকচু খৈটোৱে কি বুজায় আখৈ বুজায় আৰু উলটোৱে উলকচু বুজাইছে এতিয়া 14 যেটো ক্ৰিয়াকলাপ যে পঢ়া আৰু লিখা এটা পঢ়িবলৈ দিছে আৰু লিখিব দিছে ৰঞ্জিত 3য় শ্ৰেণীৰ ছাত্ৰ সি ঘোৰামৰা প্ৰাথমিক বিদ্যালয়ত পঢ়ে অসুস্থতাৰ বাবে যোৱা সপ্তাহত সি 3 দিন বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিল হে ৰঞ্জিতে সেইকেইদিনৰ ছুটি মঞ্জুৰ কৰিবলৈ প্ৰধান শিক্ষকলৈ এখন আবেদন পত্ৰ লিখিছে প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয় ঘোৰামৰা প্ৰাথমিক বিদ্যালয় 3য় মানৰ শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে তাৰিখটো ইয়াত লিখিছে বিষয় ছুটি মঞ্জুৰ কৰাৰ বাবে আবেদন মহোদয় বিনীত নিবেদন এই যে মই যোৱা 26/12/2024 তাৰিখৰ পৰা 30/12/2024 তাৰিখলৈ 3 দিন ধৰি শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিলো কাৰণ মোৰ পেটৰ অসুখ হৈছিল গতিকে দয়ালু মহোদয়ক বিনীত অনুৰোধ জনাও যেন উক্ত দিনকেইটাৰ মোৰ ছুটি মঞ্জুৰ কৰি বাধিত কৰে ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ শ্ৰী ৰঞ্জিত চৌধুৰী 3য় মান ৰোল নং 2
ইয়াত উক্ত কথা সঁচা বুলি অভিভাৱকে ইয়াত সহি কৰি দিব লাগে। ধৰা তুমি কেইদিনমান বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলা, তাৰ কাৰণ জনাই প্ৰধান শিক্ষকলৈ এইদৰে এখন আবেদন পত্ৰ লিখা। এইখন এখন আবেদন পত্ৰৰ আৰ্হি। এইখনক আৰ্হি হিচাপে লৈ আমি যদি কেতিয়াবা বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰোঁ, অনুপস্থিত হয়, তেতিয়া আমি এনেধৰণে আবেদন লিখিব লাগে। তোমালোকে আবেদন লিখিবলৈ শিকিবা। এই আবেদনখনৰ আৰ্হিটোক লৈ পিনি তোমালোকে যদি আবেদন লিখিব নাজানো, এনেধৰণে লিখিবলৈ চেষ্টা কৰিবা। 16 নম্বৰ যিটো প্ৰকল্প দিছে, ইয়াত দিছে তলত উল্লেখ কৰা সময়ত তুমি কি কৰা দুটাকৈ বাক্য লিখা। এইটো নিজেই কৰিবা। ৰাতিপুৱাৰ ভাগত কি কৰা, ইয়াত দুটা লিখিব লাগে। বিদ্যালয়ৰ পৰা ঘৰলৈ অহাৰ পাছত আবেলি পৰত নিশাৰ ভাগত কি কৰা, দুটা আমি কাম লিখিব লাগে। আজিৰ পাঠ ইমানেই আছিল। পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।